এতিয়া বনদস্যুৰ কবলত পৰিছে চাপৰৰ ফলিমাৰী যি বনাঞ্চল আছে সেই বনাঞ্চলত মই বৰ্তমান উপস্থিত আছো ধুবুৰী জিলাৰ চাপৰৰ বহলপুৰ আঞ্চলিক বন বিষয়াৰ কাৰ্যালয়ৰ অন্তৰ্গত যি ফলিমাৰী বনাঞ্চল আছে সেই ফলিমাৰী বনাঞ্চলত মোৰ সহযোগী সামগ্ৰিক পৰিৱেশ দেখুৱাবলৈ অনুৰোধ কৰিম এনেদৰে যি ফলিমাৰী বনাঞ্চল এনেদৰে দেখা পোৱা গৈছে বনদস্যুৰ তাণ্ডৱ পৰিছে কাৰণ যি খাল গছ আসলে মূল্যবান খাল গছ কাটি তহিলং কৰিছে চাৰিওপিনে প্ৰায় 50ৰ পৰা 100টা গছ এনেদৰে কাটি তহিলং কৰিছে এনেদৰে মোৰ সহযোগী সামগ্ৰিক পৰিৱেশ দেখুৱাই আছে এনেদৰে মূল্যবান গছসমূহ এনেদৰে পৰি পেলাই থৈছে কিন্তু দেখা পোৱা গৈছে যে বহলপুৰ আঞ্চলিক বন বিভাগৰ যি কৰ্মচাৰীসকল আছে তেখেতসকল কিন্তু এতিয়া কুম্ভকৰ্ণ নিদ্ৰাত আমি আসলতে যিটো ঠাইত থিয় হৈ আছো কাষতে কিন্তু ফলিমাৰীৰ পৰা যি গড়কাপ্তানি পথ আছে সেই গড়কাপ্তানি পথটোৰ কাষতে এই বনাঞ্চলখন কিন্তু যি বহলপুৰ আঞ্চলিক বন বিভাগৰ যি এই কৰ্মচাৰীসকল আছে কৰ্মচাৰীসকল কিন্তু তেখেতসকলে এতিয়ালৈকে কোনো ধৰণৰ ভ্ৰূক্ষেপ নাই কাৰণ এনেদৰে পেলাই থৈছে গছ মূল্যবান গছসমূহ কাটি কাটি এনেদৰে পেলাই থোৱা দেখিবলৈ পোৱা গৈছে আমি ND24 আজি আহি আমি উপস্থিত হৈছো যি এই বনাঞ্চলত কাৰণ যেহেতু বহুদিনৰ পৰা এক অভিযোগ উত্থাপন হৈ আছে যে সেই বনাঞ্চলখনত আসলতে বনদস্যুৱে বন ধ্বংস কৰি মূল্যবান গছসমূহ কাটি তহিলং কৰি আছে তাৰ পিছতে আমি যি এই বনাঞ্চলখনত আহি উপস্থিত হৈছো তাৰ পিছতে যি পৰিৱেশ দেখা পোৱা গৈছে সেই পৰিৱেশে কিন্তু এতিয়া সকলোৰে চকু কপালত উঠিছে লগতে প্ৰকৃতি প্ৰেমী সকলৰ কিন্তু চকু কপালত উঠিব কাৰণ এনেদৰে যি মূল্যবান খাল গছ কাটি তহিলং কৰি এনেদৰে পেলাই থোৱা দেখিবলৈ পোৱা গৈছে মোৰ সহযোগী যিমান দূৰ পায় আসলতে বহু গছ এনেদৰে কাটি তহিলং কৰি থৈছে কিন্তু যিমান দূৰ সম্ভৱ হয় আমি দেখুৱাবলৈ অনুৰোধ কৰিম মোৰ সহযোগীক দেখুৱাবলৈ অনুৰোধ কৰিম আসলতে এনেদৰে যি মূল্যবান গছসমূহ মূল্যবান খাল গছসমূহ আছে খাল গছসমূহ কাটি তহিলং কৰি এনেদৰে যি পেলাই থোৱা পৰিলক্ষিত হৈছে মোৰ সহযোগী ইয়াৰ পুনৰ সামগ্ৰিক পৰিৱেশ দেখুৱাবলৈ অনুৰোধ কৰিম এনেদৰে বনাঞ্চলৰ চাৰিওপিনে এনেদৰে যি গছ মূল্যবান খাল গছ আছে সেই খাল গছসমূহ কিন্তু এনেদৰে কাটি তহিলং কৰা পৰিলক্ষিত হৈছে এনেদৰে দেখা পোৱা গৈছে যি খাল গছ মূল্যবান খাল গছসমূহ আছে খাল গছসমূহ এনেদৰে কাটি এনেদৰে পেলাই থৈ গৈছে কিন্তু তথাপিতো যি এই বন এটা বিভাগ আছে সেই বন বিভাগৰ কিন্তু যি আসলতে কৰ্মত গাফিলতি বুলি ক'ব লাগিব আসলতে যদি কৰ্মত গাফিলতি নহয় এনেদৰে কি বনাঞ্চল ধ্বংস কৰিব নোৱাৰে কাৰণ যি এই কৰ্মচাৰীসকল আছে বন বিভাগৰ কৰ্মচাৰীসকল আছে তেখেতসকলক কিন্তু নিয়োগ কৰা হৈছে আসলতে বনখন সংৰক্ষিত কৰাৰ কাৰণে কিন্তু তেখেতসকলে বনখন সংৰক্ষিত কৰাত সম্পূৰ্ণ বিফল হৈ পৰিছে আৰু আসলতে যেহেতু ক'ব লাগিব বহলপুৰ আঞ্চলিক যি বন বিভাগৰ কাৰ্যালয়ৰ কৰ্মচাৰীসকল আহিছে তেখেতসকলে আসলতে কিবা মিলামিচি কৰি বা মিতিৰালি কৰি এনেকুৱা বন ধ্বংস চলাই আছে নেকি সেই প্ৰশ্ন কিন্তু এতিয়া ৰাইজৰ মাজত অভিযোগ উত্থাপন হৈছে কাৰণ যি এই পৰিৱেশ যদি পৰিৱেশটো আপোনালোকে চাই আসলতে পৰিৱেশটো চালে গম পাব কেনেকুৱা ধৰণৰ পৰিৱেশৰ এক সৃষ্টি হৈছে কাৰণ এনেদৰে মূল্যবান খাল গছসমূহ কাটি তহিলং কৰি এনেদৰে পেলাই থোৱা পৰিলক্ষিত হৈছে যিটো আমি বহু দিনৰ পৰা এক অভিযোগ পাই আছো সাধাৰণ স্থানীয় ৰাইজৰ তথা দল সংগঠনৰ অভিযোগ পাই আছিলো যে এনেকা বন ধ্বংস হৈ আছে তাৰ পিছতে আমি ND24 আহি উপস্থিত হৈছো যে ফলিমাৰী বনাঞ্চলত আহি উপস্থিত হোৱাৰ পিছতে কিন্তু দেখা পোৱা গৈছে এক দুখ লগা ছবি কাৰণ যি এই মূল্যবান খাল গছসমূহ কাটি এনেদৰে কুণ্ডাবিলাক পেলাই থৈছে আৰু নিশ্চয়কৈ যিহেতু ক'ব লাগিব আসলতে যি বনাঞ্চল মুখ্যমন্ত্ৰীগৰাকীয়ে বনাঞ্চলত গছ ৰোপণ কৰাৰ ক্ষেত্ৰত যি পদক্ষেপ লৈ আছে তাৰ বিপৰীত ছবি কিন্তু দেখা পোৱা গৈছে বহলপুৰ আঞ্চলিক বন বিভাগৰ কাৰ্যালয়ৰ অন্তৰ্গত যি ফলিমাৰী বনাঞ্চল বা আন বনাঞ্চলত আছে সেনেকা ছবি কিন্তু দেখা পোৱা গৈছে কিন্তু এতিয়া প্ৰশ্ন হৈছে যে এই যি গছসমূহ কাটিছে আসলতে বহলপুৰ আঞ্চলিক বন বিভাগৰ কাৰ্যালয়ৰ কৰ্মচাৰীৰ লগত মিতিৰালি কৰি কাটিছে নেকি সেয়া কিন্তু প্ৰশ্ন উদয় হৈছে এতিয়া কাৰণ যিহেতু পৰিৱেশ আপোনালোকক ইতিমধ্যে দেখাইছো চাৰিওপিনে কেৱল মূল্যবান খাল গছসমূহ কাটি এনেদৰে তহিলং কৰিছে এতিয়া যি বন বিভাগৰ যি মন্ত্ৰী আছে বন বিভাগৰ মন্ত্ৰীগৰাকী তথা ধুবুৰী জিলাৰ DC মহোদয় আৰু যি বঙাইগাঁও আইভেলিৰ যি বিষয়াগৰাকী আছে তেখেতৰ চকুত পেলাবলৈ আমি চেষ্টা কৰিছো যাতে এই যি বন ধ্বংস কাৰ্য চলি আছে অতি সোনকালে যাতে বন্ধ হয় নহলে কিন্তু যি এক পৰিৱেশ সৃষ্টি হৈ আছে গোটেই বনাঞ্চল কিন্তু নাথাকিব আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত